2021 চনৰ নিৰ্বাচনত অখিল গগৈ জয়ী হোৱাৰ মূল কাৰণ আছিল তেখেতে জেলৰ পৰা নিৰ্বাচন খেলিছিল। তেখেত জেলত থকা বাবে বা তেখেতৰ বয়সীয়া মাতৃয়ে কান্দি কান্দি প্ৰচাৰ চলোৱাৰ বাবে আৱেগত শিৱসাগৰবাসীয়ে ভোট দিছিল আৰু তেখেত জয়লাভ কৰিছিল। যদিহে অখিল গগৈ জেলত নাথাকিলহেঁতেন তেতিয়াহ'লে তেখেত তেনেদৰে পৰাজিত হ'লহেঁতেন যি ধৰণে লুৰিণ গগৈ পৰাজিত হৈছিল। বৰ্তমান অখিল গগৈৰ এই থিয়ৰী বিৰোধীয়ে ভালদৰে বুজি পোৱা হৈছে। সেইবাবে আকাশ দলেই হওক, ৰূপা কলিতাই হওক, এনেকুৱা যিবিলাক কংগ্ৰেছী নেতা বা নেত্ৰীসকল আছে তেওঁলোকে ফেচবুকত বা সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ ভুল বিভ্ৰান্তিকৰ আৰু মিছা খবৰ বিয়পোৱাত বা মিছা অভিযোগ দিয়াত ব্যস্ত হৈ পৰিছে বা কিছুমান আপত্তিজনক কথা কোৱাত ব্যস্ত হৈ পৰিছে। তেওঁলোকৰ এটাই লক্ষ্য ভুল আৰু বিভ্ৰান্তিকৰ কথাৰে সমাজখন অস্থিৰ কৰি ৰাখিব লাগে আৰু ইয়াৰ বাবে যদি তেওঁলোকে জেলত যাব লগাও হয় তেতিয়াহ'লে আৱেগৰ খেলখন খেলি নিৰ্বাচন জয়ী হ'ব লাগে। এয়াই হৈছে তেওঁলোকৰ উদ্দেশ্য। সেইবাবে কেতিয়াবা তেওঁলোকে কৈছে জুবিন গাৰ্গক বিজেপি হত্যা কৰিছে, কেতিয়াবা আকৌ চাহ শ্ৰমিকক ভূমিপট্টা দিয়াৰ ওপৰত বিভিন্ন বিতৰ্কিত কথা কৈছে, কেতিয়াবা আকৌ 6 জনগোষ্ঠী সম্পৰ্কে বিভিন্ন বিতৰ্কিত কথা কৈছে। এনেকুৱা কিছুমান বিতৰ্কিত কথা কৈ আছে যাৰ বিৰুদ্ধে যদি গোচৰ দিয়া হয় তেওঁলোকে জেলত যোৱা নিশ্চিত। কিন্তু তেওঁলোকে সেইটোৱে বিচাৰে যাতে জেল গৈ আৱেগৰ ট্ৰাম্প কাৰ্ডখন খেলিব পাৰি। কিন্তু একেটা ভুল বাৰে বাৰে নিশ্চয় নহয়। তেওঁলোকে জেলত গৈ নিৰ্বাচনত জয়ী হোৱাৰ যি সপোন দেখিছে সেই সপোন এইবাৰ সাৰ্থক নহয়। অসমৰ ৰাইজে কথাবিলাক বুজি পোৱা হৈছে, অসমৰ ৰাইজে তেওঁলোকৰ ভণ্ণামিবিলাক বুজি পোৱা হৈছে। এবাৰ আৱেগেৰে অখিল গগৈক ভোট দি শিৱসাগৰবাসীয়ে ইয়াৰ ফলাফল পাইছে। তেওঁলোকে এতিয়া আফচোচ কৰি থাকে কিয় এনেকুৱা এজন মানুহক ভোট দিলোঁ। সেই একেখিনি দুখ আন সমষ্টিয়ে কেতিয়াও নকৰে। এই যে আকাশ দলে, ৰূপা কলিতা বা যিবিলাক আমাৰ বিৰোধী নেতা আছে তেওঁলোকৰ ভণ্ড চৰিত্ৰ, তেওঁলোকৰ ভণ্ডামি মিছা কথাবিলাক বুজি পোৱা হৈছে। ছ'চিয়েল মিডিয়াত তেওঁলোকে মিয়া 80 সহায় লৈ যিধৰণে ফেক আৰু ভুৱা বাৰ্তা বিয়পাই থকা আৰম্ভ কৰিছে বা চৰকাৰখনৰ বিৰুদ্ধে বিভিন্ন অস্থিৰ বাৰ্তা বিয়পাবলৈ চেষ্টা কৰি আছে, সেই কথা অসমৰ ৰাইজে বুজি পোৱা হৈছে। সেইবাবে তেওঁলোকে বাৰে বাৰে চেষ্টা কৰিও অসম অশান্ত কৰাৰ পৰিকল্পনা কৰিও ব্যৰ্থ হৈছে। ধন্যবাদ।